এই ভিডিওত আমি ক্লাস 11 or chapter 12 or miscellaneous question and mainly question or 26 question पर आरंभ करिम 26 question तो होइसे हमर एतो f of x কি দিয়া আছে 4x + 5 sin x 3x + 7 cos x एतो আছে हमर অবক্লসত ডেরিভেটিভসৰ আমাৰ d/dx d/2 আছে d/2 আমাৰ কি আছিল d d/dx u - u d/dx b/b স্কয়ার এটো ফর্মত আমি বহাম এতিয়া u ৰ ভ্যালু আমাৰ 4x + 5 sin x আৰু b ৰ ভ্যালু আমাৰ 3x + 7 sin x এতিয়া আমি ডিফারেন্সিয়াল কাৰ আপেক্ষে কৰিম x আপেক্ষে and f trace x কি হ'ব আমাৰ u ৰ ভ্যালু তো বহাম u ৰ ভ্যালু 3x + 7 cos x d/dx 4x + 5 sin x minus 4x + 5 sin x d/dx 3x + 7 cos x by কি হ'ব আমাৰ 3x + 7 cos x এতিয়া আমাৰ f trace x কিমান হ'ব 3x + 7 cos x ইয়াত 4 আছে x x ক x আপেক্ষে ডিফারেন্সিয়েল কৰিলে আমাৰ 1 হয় আগতো দেখাই আছে এনেলে 4 * 1 আমাৰ 4 আকৌ sin x ৰ ডিফারেন্সিয়েল কি হয় আমাৰ cos x f 5 আছে factor ইনটু হ'ব মাইনাস আকৌ 4x + 5 sin x আকৌ ঠিক তেনেকে x ৰ ডিফারেন্সিয়েল x আপেক্ষে কৰিলে 1 হয় দেন 3 * 1 3 আকৌ cos x ৰ ডিফারেন্সিয়েল কি হয় মাইনাস প্লাস মাইনাস মাইনাস 7 sin x কিমান হ'ব আমাৰ এতিয়া বাই 3x + 7 cos x এটো আমি এটা সিম্পলিফাই কৰিম কিমান হ'ব 3 * 4 12 x 3 * 5 15 x cos x আকৌ 7 * 4 28 cos x আকৌ 7 * 5 35 আকৌ cos * cos স্কয়ার ঠিক তেনেকে এটো মাইনাস আছে আমি দিলো 4 * 3 12x minus 4 * 7 28x sin x আকৌ 5 * 3 15 sin x আকৌ plus minus 5 * 7 35 and sin * sin কিমান হ'ব আমাৰ sin স্কয়ার x বাই কি হ'ব আমাৰ 3x + 7 cos all square এটো থাকি গৈছিল এই ব্র্যাকেটটো উঠাই দিও কিমান হ'ব 12x + 15x cos x plus 28 cos x plus 35 cos square x minus 12x minus plus 28x sin x minus plus minus 15 sin x আকৌ minus plus 35 sin square x by 3x + 7 cos x whole square এতিয়া সো আমাৰ 12x minus 12x cancel হৈছে আমাৰ cancel কৰি দিও আকৌ 5x কবাত x ভেৰিয়েবল আছে নেকি cos x ৰ লগত নাই তাৰপিছত এইটো চাচোন 35 cos স্কয়ার plus 35 sin স্কয়ার আমি কি কমন আনিব পাৰো কিমান হ'ব
35 cos square x plus sin square x. তাৰপিছত 15 x cos x 28 cos x আকৌ plus 28x sin x আকৌ minus 15 sin x by 3x plus 7 cos x whole square. এটা cos square plus sin square আমাৰ ত্ৰিকোণমিতিৰ মতে কি হয় ত্ৰিকোণমিতিৰ অবেদ মতে 1 হয় তেনেলে আমি ইয়াত 1 বহালো 1 into 35 কিমান হল আমাৰ 35 আৰু বাকিখিনি আমি লিখি দিওঁগে 28x sin x minus 15 sin x by 3x plus 7 cos x whole square. এটোই আমাৰ required solution. আমি f dash x কি পালো এটো এটা আমি নেক্সট কোৱেশ্চনটো চাও এটা 27 কোৱেশ্চনটো x square cos pi by 4 sin x cos pi by 4 মানে আমাৰ কি আছিল cos 45 1/√2 তোমালোকে 1/√2 বহাই দিব পাৰা নহলে তেনেকে লিখি লৈ যাব পাৰা এটো হৈছে আমাৰ ধ্ৰুবক ৰাশি আৰু এতিয়া আমি x square by sin x টো আমি কোনটো ৰুলত আছে আমাৰ অবকলজৰ d by 2 ত আছে তেনেহলে আমাৰ x আপেক্ষে অবকলজ কৰিলে কিমান হ'ব sin x d by dx x square cos pi by 4 minus x square cos pi by 4 d by dx x square by কিমান হ'ব আমাৰ sin square x এটা কিমান হল আমাৰ sin x এটা x square কি হয় আমাৰ ডিফাৰেন্সিয়েল 2x cos pi by 4 টো আমাৰ ধ্ৰুবক ৰাখি তেনেকে থাকিলে আকৌ minus x square cos pi by 4 এটা x square ৰ ডিফাৰেন্সিয়েল কি হয় আমাৰ এটো আমাৰ d by dx sin x আছিল এতিয়া sin x ৰ ডিফাৰেন্সিয়েল কি হয় আমাৰ cos x ইয়াত লিখাত ভুল হৈছিল বাই কি হয় আমাৰ sin square x এতিয়া আমাৰ ইটোৰ পৰা আমাৰ কি কমন আহিব চাচোন x cos pi by 4 ইয়াত আমাৰ x cos pi by 4 আছে কমন আনো আমি কিমান হ'ব x cos pi by 4 কমন আনিলে আমাৰ কি থাকিলে ইয়াত 2 sin x minus ইয়াত কি থাকিলে x cos x by কি থাকিলে আমাৰ sin square x এটো আমাৰ ফাইনাল आंसर এতিয়া নেক্সট আমি কোৱেশ্চনটো চাও আতে আমাৰ 20th কোৱেশ্চনটো হৈছে x by 1 plus 10x এটা f of x কি আছে আমাৰ x by 1 plus 10x এটা আমাৰ u by b ডিভাইডেড আছে তেনেলে আমি f dash x কি আছিল আমাৰ x আপেক্ষে অবকলজ কৰিলে 1 plus 10x d by dx x minus x d by dx 1 plus 10x by 1 plus 10x whole square. এতিয়া আমাৰ f dash x equal to 1 plus 10x s x আপেক্ষে অবকলজ কৰিলে d উপৰটো d by dx আছে তলটো dx এই কাৰণে আমাৰ 1 হয় আৰু x 1 ৰ আমাৰ ধ্ৰুবক ৰাশি কি হয় আমাৰ কনস্ট্যান্ট ভ্যালু 0 আকৌ 10x ৰ আমাৰ অবকলজ কি আছিল আমাৰ sec square x by 1 plus 10x whole square এটা আমি জাস্ট সিম্পলিফাই কৰিম f dash x কিমান হ'ব 1 আৰু ইনটু কৰিলে 1 plus 10x একে থাকিলে আকৌ minus x sec square x by 1 plus 10x whole square
এতিয়া আমাৰ 20 নম্বৰ কুৱেশ্যনটো আছে x plus sec x x minus 10x এইটো আকৌ আমাৰ অবকলসৰ প্ৰডাক্ট ৰুলত আছে তেনেহলে f of x কি হ'ব আমাৰ x plus sec x আকৌ x minus 10x এতিয়া আমি অবকলস কৰিম কাৰ আপেক্ষে x আপেক্ষে তেনেহলে x minus 10x কি আছিলে d by dx x plus sec x আকৌ plus x plus sec x d by dx x minus 10x অবকলসৰ আমাৰ এইটো প্ৰডাক্ট ৰুল তেনেহলে x minus 10x x ৰ ডিফাৰেন্সিয়েল আমি 1 sec x ৰ কি হয় আমাৰ sec x 10x x plus sec x আকৌ x ৰ ডিফাৰেন্সিয়েল আমাৰ 1 আকৌ 10x ৰ ডিফাৰেন্সিয়েল আমাৰ sec square x এতিয়া আমি এনেকো এনসারটো থব পাৰো এটো আমাৰ ফাইনাল এনসার এতিয়া নেক্সট আমাৰ 30 নম্বৰ কুৱেশ্যনটো কি আছে x by sin to the power n x মানে f of x কি আছে আমাৰ x by sin to the power n x এইটা আমাৰ অবকলসৰ u by v ফৰ্মত আছে ডিভাইডলত আছে তেনেহলে f dash x কিমান হ'ব sin to the power nx d by dx x minus x d by dx sin to the power n x by sin nx whole square এটো সাইডে কেনেকে আমি এটা এটো ডিফারেন্সিয়াল x ৰ আপেক্ষে কইলে কি হয় আমাৰ x ৰ আপেক্ষে ডিফারেন্সিয়াল কইলে কি 1 হয় 1 2 আকৌ মাইনাস x প্ৰথমে আমি এটো পাওয়াৰটো কইলাম পাওয়াৰটো কেটত কি আছে আমাৰ x to the power n কি আছিল আমাৰ n x n minus 1 এটা আমি n টো আগলৈ আনিলো sin n minus 1 x আকৌ আগতে আমাৰ x টকাৰ কাৰণে ডাইৰেক্ট এটো হৈছিল এটা আমাৰ কি আছে আমাৰ sin আছে sinৰ তেন্তে ডিফাৰেন্সিয়েল কি হয় আমাৰ cos x আৰু x ৰ ডিফাৰেন্সিয়েল আমাৰ 1 by sin n x whole square এতিয়া ইয়াৰ পৰা আমি কি কমন আহিবা আমাৰ f dash x sin n minus 1 কমন আহিলে আমাৰ কি থাকিলে ইয়াত sin x ইয়াত এটা অলৰেডি কমন আনিলো আমাৰ কি থাকিলে হলো minus n x আৰু cos x by আমি কি লিখব sin 2n x এটা sin n minus 1 আর sin to the power 2n এর ক্যান্সেল কৰিলে আমাৰ কি থাকে sin x minus nx cos x কিমান থাকিব sin 2n এটো আমাৰ মাইনাস 2n ৰ পৰা n গলে n আকৌ প্লাস 1 n plus 1 x এটো আমাৰ ফাইনাল আনসার এটা আমি কেনেকৈ ফলে দেখাই দিছো sin 2n ডিভাইড হৈছে তৰলৈ আহিলে কি হ'ব আমাৰ minus n আকৌ প্লাস মাইনাস তো কি হ'বগে প্লাস 1 তেনে 2n minus n কি n থাকিলে প্লাস 1 এটো আমাৰ ফাইনাল আনসার এইখিনি আছিল তোমালোকৰ চেপ্টাৰ 12 ৰ মেছেলেনিয়াছত থকা কুৱেশ্যন হ'ব
আমি নেক্সট ভিডিঅ'ত আমি এটা নিউ চেপ্টাৰ এটা আলোচনা কৰিম